যোৱাকালি ৰাতি এটা অপ্ৰত্যাশিত ঘটনা হৈছে। এটা বৃহৎ মোবাইল চুৰি গেঙৰ মোবাইল চুৰি কৰা মানুহ আৰু চুৰি মোবাইল কিনা এনেকুৱা ধৰণৰ কেইবাজনো ব্যক্তিক খেলমাটি আৰক্ষীৰ সৈতে আটক কৰা হৈছিল। কিন্তু এজন ব্যক্তি তাতে মৃত্যু ঘটিছে। মৃত্যুৰ কাৰণ বিষয়ে জনাৰ কোনো অৱকাশ এই মুহূৰ্তত নাই। মই পোৱা কথাটো গম পাই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মুখ্য সচিব আৰু আৰক্ষী পৰিদৰ্শকৰ লগত কথা পাতিলে জি পি সিং ডাঙৰীয়াৰ লগত কৰি লগে লগে আমাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যেহেতু আমাৰ জিলাত ঘটনাটো হৈছে বিশ্বনাথ জিলাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ দ্বাৰা পুলিচ ইনকুৱাৰী, মুখ্য সচিব ডাঙৰীয়াই মেজিষ্ট্ৰেটিয়েল ইনকুৱাৰী আৰু যিসকল বিষয়া সেই থানাখন আছিলে 3জনক নিলম্বন কৰাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। এই ঘটনাটোৰ পাছত কিছু অসামাজিক ব্যক্তিৰ মাজত সোমাই লৈ এক বিক্ষিপ্ত ঘটনাৰ সৃষ্টি কৰে। থানাখনত পুলিচসকলক পাথৰ মাৰি থানাখন এটেক কৰাৰ যি পৰিকল্পনা কৰিছিলে এয়া উচিত নহয়। ইতিমধ্যে আৰক্ষী প্ৰশাসনক কঠোৰ হাতেৰে ইয়াক দমন কৰিবলৈ কোৱা হৈছে, কাৰণ আইন কোনোৱে হাতত তুলি ল'ব নোৱাৰে। কাৰণ যিকোনো যদি ঘটনা এটা হয় সেই ঘটনাৰ কাৰণে ন্যায়িক প্ৰক্ৰিয়াৰে বা আমাৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰে তাক ইনকুৱাৰী কৰাৰ ব্যৱস্থা আছে আৰু এই ইনকুৱাৰী ৰিপৰ্টৰ ওপৰত যদি কাৰোবাৰ কিবা গাফিলতি আছে তাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। ইতিমধ্যে ইয়াৰ ওপৰত ইনকুৱাৰী দিয়া হৈছে। সেইকাৰণে মই কৈছোঁ যে কোনোৱে যাতে আইন হাতত তুলি নলয় আৰু আইন হাতত তুলি লৈ কঠোৰ হাতেৰে তাক দমন কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।